এইখনে হ'ল আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ 2016 চনৰ আজি আলোচনা কৰিম আমি এতিয়া এফালে আপোনালোকৰ এটা সাইডে আছে ইংলিশ এটা সাইডে আছে আসামিজ আপোনালোকে যত বুজি পায় তাতে কুৱেশ্যন বিলাক ভালকে চাওক বহুতে ইম্পৰ্টেন্ট 2016 চনৰ প্ৰিভিয়াছ ইয়াৰ হয় এই বছৰ 2025 চনত আপোনালোকক বহুত হেল্প কৰিব গতিকে কুৱেশ্যন খিনি ইমান ভাল কুৱেশ্যন আপোনালোকে মিস্টেক নকৰিব আৰু এটা কমেন্ট কৰিব আপোনালোকে ইয়াৰ কিমানটা কুৱেশ্যন আপোনালোকে শুদ্ধ কৰিব পাৰিলে 20টা কুৱেশ্যন আলোচনা কৰিম 20টা ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিলে কমেন্ট এটা জনাবলৈ নেপাহৰিব প্ৰথম কুৱেশ্যনটো আছে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আপোনালোকে জলদি কমেন্ট কৰক এই কুৱেশ্যনটো জানিব লাগে উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল নে ৰুদ্ৰ সিংহই নিৰ্মাণ কৰিছিল নে পুৰন্দৰ সিংহই নিৰ্মাণ কৰিছিল নে শিৱ সিংহই নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ কুৱেশ্যন নম্বৰ এ শুদ্ধ উত্তৰ গদাধৰ সিংহই উমানন্দ মন্দিৰটো সৃষ্টি কৰিছিল তাৰ পিছত 2 নম্বৰ কুৱেশ্যনটো আছে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন বুলি কৈছে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক 2 নম্বৰ কুৱেশ্যনটো ডি নম্বৰ হ'ল ৰাজা ৰামমোহন ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক ৰাজা ৰামমোহন হ'ল কুৱেশ্যন নম্বৰ ডি আৰু কুৱেশ্যন নম্বৰ 3 বন্দে মাতৰম কৰিছিল মানে বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল এই কুৱেশ্যনটো আপোনালোকে কমেন্ট কৰক এটো সবেই জানিবলগীয়া কথা বংকিম চন্দ্ৰ কৰিছিল নে মহাত্মা গান্ধীয়ে কৰিছিল নে ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিছিল নে অৰবিন্দ্ৰনাথ ঠাকুৰে কৰিছিল আপোনালোকে জলদি কমেন্ট কৰক 3 নম্বৰটো মই নকোৱা আগতে মই জলদি কমেন্ট কৰক আৰু ইয়াৰ 3 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ এ বন্দে মাতৰম গীতটো বংকিম চন্দ্ৰই ৰচনা কৰিছিল আৰু কুৱেশ্যন নম্বৰ 4 নম্বৰ কুৱেশ্যনটো ভাৰতৰ সংবিধানৰ কোনটো অনুসূচিত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত আছে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ সৈতে সম্পৰ্কিত আছে 4 নম্বৰটো কৈছে এ নম্বৰটো আছে দশম বি নম্বৰটো আছে একাদশ সি নম্বৰটো আছে দ্বাদশ আৰু ডি নম্বৰটো আছে নৱম কোনটো এটা শুদ্ধ উত্তৰ আপোনালোকে কমেন্ট কৰি কওক 4 নম্বৰটো শুদ্ধ উত্তৰ হ'ল কুৱেশ্যন নম্বৰ বি একাদশ শতিকাত পঞ্চায়ত ৰাজিত হৈছিল একাদশ শতিকা 5 নম্বৰ কুৱেশ্যনটো হ'ল ৰাণী জাখনি ৰেজিমেন্টৰ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল ৰাণী জাখনিৰ কাৰ দ্বাৰা ৰেজিমেন্টৰ প্ৰতিষ্ঠা কৰা হৈছিল বুলি কৈছে 5 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ ডি নম্বৰটো শুদ্ধ নেতাজী বসুৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল 6 নম্বৰ কুৱেশ্যনটো হ'ল জালিয়ানাবাগৰ গণহত্যা কোন বছৰ সংঘটিত হৈছিল জালিয়ানাবাগৰ গণহত্যা কোন বছৰ সংঘটিত হৈছিল 1919 চন 1920 চন 1921 চন 1922 চন আপোনালোকে জলদি কমেন্ট কৰক ইয়া শুদ্ধ উত্তৰটো হ'ল আপোনালোকৰ 6 নম্বৰ শুদ্ধ উত্তৰ এ নম্বৰটো হ'ল 1919 চনত জালিয়ানাবাগৰ হত্যাকাণ্ডটো হৈছিল এটো সমাজ বিজ্ঞানৰ কুৱেশ্যন আমি সমাজ বিজ্ঞানৰ সোশ্যাল সায়েন্সত এই কুৱেশ্যনটো আমি জালিয়ানাবাগৰ হত্যাকাণ্ডটো 9 10ত আমি পাই 7 নম্বৰ কুৱেশ্যনটো বুদ্ধদেৱৰ জন্ম মানে গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল বুলি কৈছে লুম্বিনীত হৈছিল নে ৰাজগীৰ হৈছিল নে কপিলাবাস্তত হৈছিল নে বৈশালীত হৈছিল গৌতম বুদ্ধ জন্ম হৈছিল আমাৰ লুম্বিনীত হৈছিল 7 নম্বৰ কুৱেশ্যন এ নম্বৰটো শুদ্ধ 8 নম্বৰ কুৱেশ্যনটো হ'ল নম্বৰ কুৱেশ্যনটো মেৰিকম চলচ্চিত্ৰ মেৰিকম হৈছিল মানে 8 নম্বৰ চলচ্চিত্ৰ মেৰিকমটো কোনে লিখিছিল ডি নম্বৰটো শুদ্ধ প্ৰিয়ংকা চোপ্ৰা লিখিছিল মেৰিকমটো ডি নম্বৰটো 8 নম্বৰ ডি কুৱেশ্যনটো শুদ্ধ 9 নম্বৰ কুৱেশ্যনটো আছে বিশ্বৰত্ন ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰিছিল দাদুৰ গোপাল কৃষ্ণই লাভ কৰিছিল এ কুৱেশ্যন নম্বৰ 9 নম্বৰ এ নম্বৰটো শুদ্ধ উত্তৰ আপোনালোকৰ 10 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ভাৰতৰ বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় 10 নম্বৰটো এটো কমেন্ট কৰিব 15 ফেব্ৰুৱাৰীত নে 28 ফেব্ৰুৱাৰীত নে 10 ফেব্ৰুৱাৰীত নে আপোনালোকৰ 5 ফেব্ৰুৱাৰীত হয় আপোনালোকৰ 10 নম্বৰ কুৱেশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ল 28 ফেব্ৰুৱাৰী হয় কুৱেশ্যন নম্বৰ বি টো শুদ্ধ হ'ল 28 ফেব্ৰুৱাৰী আৰু আপোনালোকৰ 11 নম্বৰ কুৱেশ্যনটো ৰাষ্ট্ৰীয় ভোট দিৱস কেতিয়া হয় আপোনালোকে কমেন্ট কৰি কওকচোন ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে হয় নে জানুৱাৰী 25 তাৰিখে হয় নে মাৰ্চৰ 25 তাৰিখে হয় নে এপ্ৰিলৰ 25 তাৰিখে হয় এটো আপোনালোকে জানিবলগীয়া কুৱেশ্যন সদায় আপোনালোকৰ 11 নম্বৰ শুদ্ধটো আপোনালোকৰ বি নম্বৰ অপচনটো জানুৱাৰী 25 তাৰিখে ৰাষ্ট্ৰীয় ভোট দিৱস দিয়া হয় আৰু নম্বৰ কুৱেশ্যনটো আপোনালোকৰ অসমৰ কোনবোৰ দেশৰ সৈতে আন্তৰ্জাতিক সীমা আছে বাংলাদেশ নেপাল ভুটানৰ লগত আছে নে আপোনালোকৰ বাংলাদেশ ভুটান মিয়ানমাৰৰ লগত আছে বাংলাদেশ ভুটান চীন আৰু মিয়ানমাৰৰ লগত আছে নে বাংলাদেশ আৰু ভুটানৰ মাজত আছে আপোনালোকৰ 12 নম্বৰ কুৱেশ্যনটো আপোনালোকে জলদি কমেন্ট কৰক আৰু 12 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ল আমাৰ ডি অপচনটো বাংলাদেশ আৰু ভুটানৰ মাজত বা বাংলাদেশ আৰু ভুটানৰ সৈতে আন্তৰ্জাতিক সীমা পৰস্পৰ আছে কুৱেশ্যন নম্বৰ ডি টো শুদ্ধ উত্তৰ 13 নম্বৰ কুৱেশ্যনটো ইয়াণ্ডাবু চুক্তি বছৰটো স্বাক্ষৰিত হৈছিল মানে ইয়াণ্ডাবু সন্ধি কৰি কোন বছৰত স্বাক্ষৰিত হৈছিল 1824 চন 1826 চন 1820 চন 1822 চন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনালোকৰ 13 নম্বৰ কুৱেশ্যনটো 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল কুৱেশ্যন নম্বৰ 4 হিউৱেন চাং অসমলৈ আমন্ত্ৰণ জনোৱা হৈছিল হিউৱেন চাঙক অসমলৈ কোনে আমন্ত্ৰণ জনাইছিল পুষ্য বৰ্মনে জনাইছিল নে কুমাৰ ভাস্কৰ বৰ্মনে জনাইছিল নে সমুদ্ৰ বৰ্মনে জনাইছিল নে মহেন্দ্ৰ বৰ্মনে জনাইছিল 14 নম্বৰ কুৱেশ্যনটো শুদ্ধ হ'ল বি নম্বৰটো কুমাৰ ভাস্কৰ বৰ্মনে হিউৱেন চাঙক অসমলৈ আমন্ত্ৰণ জনাইছিল 15 নম্বৰ কুৱেশ্যনটো কৈছে ভাস্কৰ দা গামাক চনৰ ভাৰতৰ সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল ইয়াত কৈছে ভাস্কৰ দা গামাই কোন চনৰ সাগৰীয় পথটো আৱিষ্কাৰ কৰিছিল বুলি কৈছে 1498 1598
1698 1798 আপোনালোকে জলদি কমেন্ট কৰক ভাস্কৰ দা গামা সাগৰীয়া পথটো কেতিয়া আৱিষ্কাৰ কৰিছিল 15 নম্বৰটো আপোনালোকৰ এ অপচনটো শুদ্ধ 1498 চনত ভাস্কৰ দি গামা সাগৰীয়া পথটো আৱিষ্কাৰ কৰিছিল 16 নম্বৰ কোৱেশ্যনটো ৰাণী ভিক্টোৰিয়া ঘোষণা কৰা বছৰটো আছিল ৰাণী ভিক্টোৰিয়া ঘোষণা কৰা বছৰটো কোন বছৰ সংঘটিত হৈছিল আপোনালোকৰ 1856 চনত নে 1857 চনত নে 1858 চনত নে 1859 চনত আপোনালোকে কমেন্ট কৰি জনাকচোন কোন চনত হৈছিল আপোনালোকৰ 16 নম্বৰ কোৱেশ্যনটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰটো 1858 চনত সংঘটিত হৈছিল 17 নম্বৰ কোৱেশ্যনটো আছে মাকামৰ নামৰ অসমৰ উপন্যাস লেখক কোন আছে 17 নম্বৰ কোৱেশ্যনটো মাকামৰ নামৰ অসমৰ উপন্যাস লেখক কোন আছে বুলি কৈছে 17 নম্বৰ কোৱেশ্যনটো শুদ্ধ উত্তৰ আমাৰ কোৱেশ্যন নম্বৰ এ টো শুদ্ধ উত্তৰ হ'ল ৰীতা চৌধুৰীয়ে লিখিছিলে মাকামৰ নামৰ অসমৰ উপন্যাসখন ৰীতা চৌধুৰী 18 নম্বৰ কুৱেশ্যনটো সংগীত তানসেন আদালতত আছিল ইয়াৰ কুৱেশ্যন নম্বৰ 18 নম্বৰটো আপোনালোকৰ এ কুৱেশ্যনটো শুদ্ধ উত্তৰ আকবৰ আছিল 19 নম্বৰ কুৱেশ্যনটো মিছন বসুন্ধৰাৰ সৈতে সম্পৰ্কিত কোন মানে মিছন বসুন্ধৰাৰ লগত কোনটো সম্পৰ্কিত বুলি কৈছে মিছাইল হ'বনে আৰ্চাৰী প্ৰতিযোগিতা হ'বনে শিশুৰ ৰোগ হ'বনে আৰু প্ৰাথমিক শিক্ষা হ'ব ইয়াৰ 19 নম্বৰ কুৱেশ্যনটো শুদ্ধ উত্তৰ আমাৰ সি নম্বৰটো শিশুৰ ৰোগটো আপোনালোকৰ শুদ্ধ উত্তৰ মিছন বসুন্ধৰাত আৰু আমাৰ 20 নম্বৰ কুৱেশ্যনটো শেষৰ কুৱেশ্যনটো হ'ল ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল ভাৰতৰ সংবিধানখন কিমান চনত গ্ৰহণ কৰা হৈছিল 15 আগষ্ট 1947 চনত 26 জানুৱাৰী 1950 চনত 15 আগষ্ট 1950 চনত আৰু 26 নৱেম্বৰ 1949 চনত এটা কোনটো শুদ্ধ উত্তৰ আপোনালোকে কমেন্ট কৰি কৰক 20 নম্বৰটো শুদ্ধ উত্তৰ আপোনালোকৰ হ'ল বি নম্বৰটো হ'ল 20 নম্বৰ কুৱেশ্যনটো আমাৰ বি নম্বৰটো 26 জানুৱাৰী 1950 চনৰ ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল লাষ্টৰ কুৱেশ্যন আৰু কালিলৈ আপোনালোকে দেখিছে 21 নম্বৰ 22 নম্বৰ এই 2016 চনৰ কুৱেশ্যন কালিলৈ আৰু 20টা কুৱেশ্যন আলোচনা কৰিম আৰু আমাৰ চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব মই ফ্ৰীকে পিডিএফ ফাইল দি আছো আপোনালোকে কোনো পইচা টকাও দিব নালাগে গতিকে আপোনালোকে ভিডিওটো সবকে ফ্ৰেণ্ড সমনীয়া সকলৰ লগত শ্বেয়াৰ কৰি দিব ভিডিওটো বহুত ইম্পৰ্টেন্ট আৰু আপুনি যদি প্ৰথমবাৰ চেনেল আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণে কুৱেশ্যন বিলাক পাই থাকিব কাইলৈ আকৌ আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰৰ 2016 চনৰ আকৌ 20টা কুৱেশ্যন আলোচনা কৰিম ধন্যবাদ